ৱাজিদ আলী চৌধুৰীয়ে চৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী হৈও একো উন্নয়ন কৰা নাই। আজিৰ তাৰিখত এটা চাৰিচকীয়া বাহন যোৱাৰ সুবিধা কৰিব পৰা নাই। 25 বছৰ কাল বিধায়ক থাকিও কিবা উন্নয়ন কৰিছে জানো? এনেকৈ মন্তব্য কৰে অমৰ আলী শ্বেখে। বেৰচিং জৰুৱা বিধানসভা সমষ্টিৰ পৰা 2026 বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী অমৰ আলী শ্বেখ আৰু শ্বেখে কয়, টেঙাম বজাৰত এবাৰহে বিক্ৰী কৰিব পাৰি। আমি কাৰো ব্যক্তিগত সম্পৰ্কত ক'ব খোজা নাই, কিন্তু এতিয়া এই কাৰণে ক'ব লগা হ'ল, সি আমাৰ ধৰক মন্ত্ৰী ছিলেন, বিধায়ক ছিলেন, সেইকাৰণে ক'বলগীয়া দৰকাৰ হ'ল, নহ'লেতো ব্যক্তিগত কাৰো পিছত কোৱাৰ আমাৰ কি নাই। ৱাজিদ চৌধুৰীৰ কথাটো যে আপোনালোকে ক'লে, ৱাজিদ চৌধুৰী কি কাৰণত চৰ্চাত আহিব? ৱাজিদ চৌধুৰী 25 বছৰ কাল আমাৰ ইয়াত ৰাজত্ব কৰিলে, কিবা ডেভেলপ কৰিছে জানো? একো ডেভেলপ কৰা নাই। মন্ত্ৰী আছিল আমাৰ ইয়াত, 5 বছৰ চৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিল, একো উন্নয়ন কৰিব পৰা নাই। আজিৰ দিনত আমি কোনো এটা গাঁৱত এটা চাৰিচকীয়া বাহন নাযায়। এনেকুৱা গাঁও আছে আজিৰ দিনত বাইক চলাব নোৱাৰে, মটৰ চাইকেল যাব নোৱাৰে। তো এইটো এতিয়া কোনটো আশাত আকৌ ভাবি আছে যে আমাক আৰু ভোট দিব মানুহ চাওক, আমাৰ বেৰচিং জৰুৱাৰ ভোটাৰ বহুত সজাগ এইকাৰণেই কৈছোঁ, যেনেকুৱা বদৰুদ্দিন আজমলক বহুত ভাল পাইছিল, বদৰুদ্দিন আজমলক 3 টাৰ্ম MP বনালে, একেবাৰে 10 লাখ ভোটত বদৰুদ্দিন আজমলক হেৰাই দিলে। তাৰমানে আমাৰ সমষ্টিবাসী বহুত সজাগ ভোটাৰ, কাক কেনেকৈ আঁতৰাব লাগে খুবেই গম পায়। ইমান মানুহ বুৰ্বক নহয়, আমাৰ সমষ্টিৰ ভোটাৰ বহুত সজাগ বুদ্ধিমান। মানুহ আমাৰ সমষ্টিবাসীৰ ভোটাৰে এই বছৰ ৱাজিদ চৌধুৰীক ভোট এটাও নিদিয়ে, কাৰণ তাৰ দ্বাৰা আমাৰ সমষ্টিৰ একো উন্নয়ন হোৱা নাই, আৰু হ'ব বুলিও আশা কৰিবও নোৱাৰে। মানুহে 5 বছৰ দেখিছে